চৰকাৰ হাই হাই পৌৰ নিগমৰ দায়িত্ব এৰি দিয়ক কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা পৌৰ নিগম মুৰ্দাবাদ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা পৌৰ নিগমৰ গাদী এৰি দিয়ক এই জুই চলিছে আমাৰ সংগ্ৰাম চলিছে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা বিজেপি চৰকাৰ মুৰ্দাবাদ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা বিজেপি চৰকাৰলৈ বানপানীক টকটকাই থকা সাধাৰণ ৰাইজক বুজ নোলোৱা বিজেপি চৰকাৰলৈ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা পৌৰ নিগম হাই কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা পৌৰ নিগম হাই কাম নাই অসম চৰকাৰ হাই কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা ডিব্ৰুগড় পৌৰ নিগম হাই এই জুইত চলিছে আমাৰ সংগ্ৰাম চলিছে কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা ডিব্ৰুগড় পৌৰ নিগম মুৰ্দাবাদ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা ডিব্ৰুগড় পৌৰ নিগম কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰলৈ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰলৈ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ মুৰ্দাবাদ কমে 25টা দিন ডিব্ৰুগড়বাসীয়ে যি বানপানী কবলত পৰি আছে 25টা দিনৰ ভিতৰত যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ডিব্ৰুগড়ৰ বকুলৰ পৰা কংঘৰ যিটো সংযোগী 37 নং ঘাইপথ সেই ঘাইপথে বৰ্তমানে 20টাকৈ দিন এজাক বৰষুণৰ যি পানী সেই পানী কিন্তু নিষ্কাশন কৰিবৰ কাৰণে ডিব্ৰুগড় গড়কাপ্তানি বিভাগ ডিব্ৰুগড় পৌৰ নিগম অসম চৰকাৰৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা বৰ্তমান দেখা নাই এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা সাধাৰণ ৰাইজ দোকান পোহাৰ বৰ্তমান পৰ্যন্ত কিন্তু পানী কবলত আছে এই পানীখিনি নিষ্কাশন কৰিবৰ কাৰণে ডিব্ৰুগড় পৌৰ নিগমৰ কি দায়িত্ব আছে এই পানীখিনি নিষ্কাশন কৰিবৰ কাৰণে গড়কাপ্তানি বিভাগৰ দায়িত্ব কি আছে গড়কাপ্তানি বিভাগে কয় যে পৌৰ নিগমে নলাসমূহ চাফ চিকুণ নকৰাৰ কাৰণে পানী হৈছে পৌৰ নিগমে কয় যে PWDয়ে ড্ৰেইনসমূহ বনাওঁতে ভুল কৰিলে তেতিয়াহ'লে কাৰ ভুল তেতিয়াহ'লে অসম চৰকাৰখনৰ ভুল গতিকে অসম চৰকাৰৰ ডিব্ৰুগড় পৌৰ নিগমৰ দায়িত্বত থকা মেয়ৰগৰাকীক তথা লগতে ডিব্ৰুগড় গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা ব্যক্তিসকলক আমি পদত্যাগ কৰক আপোনালোকে ডিব্ৰুগড় এখিনি ৰাইজক বানত ককবকাই থাকিবলৈ দিছে আৰু আপোনালোকে নিজে এচি ৰুমত বহি সিদ্ধান্ত দি থাকিলে নহ'ব বা এচি ৰুমত বহি পৰিকল্পনা দি থাকিলে নহ'ব গতিকে এবাৰ এয়াৰপৰ্টৰ পৰা অসম মেডিকেল কলেজলৈ এই পথটোৰে সমূহ অসমৰ মন্ত্ৰী বিধায়ক ইয়াৰ স্থানীয় ডিপাৰ্টমেণ্টসমূহৰ বিষয় বিভাগক আহিবৰ কাৰণে আহ্বান জনাইছোঁ তেতিয়া গম পাব ৰোগীসকলে কি অৱস্থাত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি পাৰ হৈ যাবলগীয়া হৈছে গতিকে ছাত্ৰ সন্থাৰ এটাই দাবী এই পথ চোৱা যেতিয়া পানী শুকাব তেতিয়া ইয়াৰ সম্পূৰ্ণ ইয়াৰ পৰিকল্পনা কৰি ইয়াৰ সুন্দৰ ব্যৱস্থা কৰিব লাগিব যাতে ইয়াত ৰোগী হওক বা সাধাৰণ ৰাইজ যাতে অহা যোৱা যাতে কোনো অসুবিধা নহয় আৰু এই পানী নিষ্কাশনৰ কাৰণে আপোনালোকে ইতিমধ্যে ব্যৱস্থা কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই আহ্বান জনালোঁ।